আজি আমি চেপ্টাৰ 1 ৰ সেট মিসেলেনিয়াছৰ কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিম। কোৱেশ্চন নম্বৰ 3 টো আছে a, b আৰু c তিনিটা সংগতি যাতে a ইউনিয়ন b ইকুৱেল a ইউনিয়ন c আৰু a ইন্টাৰসেকশন b ইকুৱেল a ইন্টাৰসেকশন c দেখুৱাই যে b ইকুৱেল টু c। এটা আমি প্ৰমাণ কেনেকৈ কৰিম। আমাক কি দিয়া আছে a ইউনিয়ন b ইকুৱেল টু a ইউনিয়ন c। আমি দুই পেকত কি কৰিম ইন্টারসেকশন c ইনটু কৰিম আমি a ইউনিয়ন b ইন্টারসেকশন c আকৌ a ইউনিয়ন c ইন্টারসেকশন c কৰিম আমি। বা তোমালোকে প্ৰথমে আমাৰ ইয়াত b আছে b টো কৰিব পাৰে একেই কথা। তেনে হলে এটো আমি কৰিলো। তাতে এটো ইকুৱেল আমাৰ কি আছিল আগতে তোমালোকক মই ধাৰণাত অলৰেডি এখিনি দিয়াই আছে সেটৰ ধাৰণাত। তেনে a intersection c union b intersection c এটো ইকুৱেল আমাৰ c হয়। এটো মনত ৰাখিবা এটো ইকুৱেল আমাৰ c ও a intersection আমাৰ a intersection c আমাক কি দিয়া আছে প্ৰশ্নত a intersection b ইয়াত আমি বহাই দিম a intersection b আকৌ union b intersection c equal to c এটো আমি 1 বুলি দিছে কাৰণ আমাৰ since a intersection b equal to a intersection c হয়। আকৌ কি কৰিম আমি a union b equal to a union c আকৌ দুই পক্ষত আমি intersection b ইনটু কৰিম a intersection b আকৌ a union c intersection b আকৌ এতিয়া আমাৰ কি হ'ব a intersection b union আকৌ এটো তোমালোকে a union b intersection b হয় আমাৰ কিমান হয় b এটো মনত ৰাখিবা। আকৌ a intersection b union আকৌ b intersection c ইয়াত আমি লিখি দিব পাৰো a union b intersection b equal to আমাৰ b হয়। এটো আমি 2 বুলি দিছো। আকৌ a intersection b union এটো ব্ৰেকেট দিলে b intersection c ইকুৱেল আমাৰ কি আছিল c ইয়াত আমি আকৌ বহাই দিছো b ইকুৱেল টু c 1 ৰ পৰা। এতিয়া আমাৰ প্ৰমাণ কৰিব লগা বা দেখুৱাব লগাটো আছিল আমাৰ b ইকুৱেল টু c। এতিয়া আমাৰ এনসাৰ তোমালোকে লিখি থৈ দিব পাৰা since a union c intersection c equal to আমাৰ c এইখিনি মনত ৰাখা দৰকাৰ। এটো আমাৰ প্ৰমাণ কৰিব লগিয়া। 9 নম্বৰ প্ৰশ্ন দেখুৱা যে তলৰ শৰ্ত চাৰিটা সমতুল্য a সাবসেট b a minus b equal to pi a union b equal to pi আৰু 4 নম্বৰটো আছে a intersection b equal to a। এটা 1 নম্বৰটো আমি সমতুল্য কৰিম 2 ৰ লগত। সোৱা a 1 নম্বৰ দিয়া আছে a সাবসেট b তেনেহলে আমাৰ a ৰ সকলো মান কি কৈছে আমাৰ a ৰ সকলো মান b আছে সকলো মান b আছে গতিকে আমাৰ a minus b equal to pi এটো। আকৌ 2 টো আমি কাৰ সমতুল্য 3 ৰ এটা a 2 ৰ আছে আমাৰ a minus b equal to pi তেনেহলে সমতুল্য যেন a ৰ সকলো মান b আছে তেনেহলে কি হ'ব আমাৰ a union b equal to আমাৰ b। ঠিক তেনেকৈ আমাৰ 3 টো আমাৰ কাৰ লগত সমতুল্য 4 ৰ লগত মানে 3 টো কি আছিল আমাৰ a union b equal to b মানে a ৰ সকলো
মান বিত আছে আৰু এৰ সকলো মান a আৰু bৰ সাধাৰণ মানত আছে গতিকে কি হ'ব আমাৰ a ইন্টারসেকশন b ইকুয়াল টু আমাৰ a গতিকে চাইটাই এটিকে চাৰিওটা শর্ত সমতুল্য এনেকৈ আমি দেখাব লাগে পাঁচ নম্বৰটো আছে যদি a সাবসেট b দেখুৱা যে c minus b সাবসেট c minus f x belongs to আমাৰ ধৰো x belongs to c minus b তেনেহলে x belongs to c কিন্তু ইয়াত মাইনাস দেওয়ার কারণে x তো কি b নাই তেনেহলে x not belongs to b আকৌ x belongs to c কিন্তু belongs to c কিন্তু আমাৰ কি আছে এইটো যদি লও তেনেহলে x not belongs to a তেনেহলে আমাৰ কি বুজায় এইটো x belongs to c আছে কিন্তু আমাৰ 8 নাই গটিকে আমাৰ কি হ'ব c minus b সাবসেট c minus a এইটো আমাৰ প্ৰমাণ কৰিব লাগে আছে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম